Good afternoon, everyone. Last classত আমি যোনটোখিনি পঢ়ি আছিলোঁ এইখিনি আছিলে contribution of Western philosophers অৰ্থাৎ পাশ্চাত্য দাৰ্শনিকসকলৰ কেনেকুৱা ধৰণৰ শিক্ষা জগতত কেনেকুৱা ধৰণৰ অৱদান তো তাৰে আমি ফ্ৰবেলখিনি পঢ়িছিলোঁ ফ্ৰবেলৰ ফিলচফি ফ্ৰবেলৰ যিমানখিনি তেওঁ কেনেকুৱাকৈ পাঠ্যক্ৰমত কেনেকুৱা ধৰণৰকৈ কৈছিলে বা কাৰিকুলামত কেনেকুৱা ধৰণৰ বা তেওঁৰ শিক্ষাৰ লক্ষ্য বা এইমছ অফ এডুকেশ্যন গোটেইখিনি তেওঁৰ শিক্ষাৰ মতে তেওঁৰ অবজেক্টিভছখিনি কেনেকুৱা হ'ব লাগে বা যি ধৰণে তেওঁ ডিছকাছ কৰিছিলে শিক্ষাৰ জগতত সেইখিনি বস্তু আমি ডিছকাছ কৰিছিলোঁ তেওঁ কেনেকুৱা ধৰণৰ পদ্ধতি শিক্ষাত তেওঁ ৰিকমেণ্ড কৰে বা এইখিনি ডিছকাছ কৰিছিলোঁ আমি আজি নেক্সট যোনজন আমি পঢ়িম তেওঁ হৈছে মাৰিয়া মণ্টেছৰী মাৰিয়া মণ্টেছৰীৰ কথা আমি যিহেতু আমি মণ্টেছৰী আমি এডুকেশ্যন ৱৰ্ল্ডত আমি শুনিয়ে থাকোঁ খুব এটা ফেমিলিয়াৰ নাম হয় মণ্টেছৰী আমি মণ্টেছৰী স্কুল কওঁ মণ্টেছৰী স্কুলত যোনবোৰ প্লে কিডজি বা ইউৰো কিডছ তাৰ যোনখিনি তেওঁলোকক শিক্ষক থাকে সেইখিনি তেওঁৰ যোনখিনি কোৰ্চ মণ্টেছৰী ট্ৰেইনিং টিচাৰ ট্ৰেইনিং ইনষ্টিটিউট থাকে তাত 3 months কোৰ্চ থাকে ঠিক তেনেদৰে মাৰিয়া মণ্টেছৰী আমি এতিয়া ষ্টাৰ্ট কৰিম এতিয়া মেডাম মাৰিয়া মণ্টেছৰী আছিল কোন মেডাম মাৰিয়া মণ্টেছৰী সাধাৰণতে শিশু চলিত এজন শিক্ষাৰ সৈতে এজন সম্পৰ্কিত তেওঁ এজন ব্যক্তি আছিলে যাৰ দ্বাৰা তেওঁ বিশ্বাস কৰিছিল যে মানুহ প্ৰাকৃতিক শিক্ষাৰ্থী আৰু যদি শিক্ষাৰ্থীসকল প্ৰায় পৰম্পৰাগতভাৱে পদ্ধতিতকৈ বহুত তৰুণ হয় আৰু তাৰ লগতে সাঁথৰ আৰু অন্বেষণৰ সমস্যাৰ সমৃদ্ধি পৰিৱেশতো তেওঁলোকৰ যিমানখিনি নিমজ্জিত হয় আৰু তেওঁলোকৰ সজাগভাৱে তেওঁলোকে শিকিবও পাৰে আৰু ঠিক তেনেকেই তেওঁৰ অনন্য কিছুমান অৱদান আছে আৰু তাৰ ভিতৰতে হৈছে তেওঁৰ মণ্টেছৰী পদ্ধতিৰ একদম বিকাশত মানে তেওঁৰ খুব বেছি এইটো মাৰিয়া মণ্টেছৰীটো খুব বেছি মানে আমি পপুলাৰ বুলি ক'ব পাৰোঁ ফেমিলিয়াৰ বুলি ক'ব পাৰোঁ আৰু এই শৈক্ষিক পাঠ্যক্ৰম যিমান কিবি আমাৰ মানে পৰিক্ৰমা আছে তাৰ লগতে যিখিনি শিশুকেন্দ্ৰিক হওক বা শিক্ষাৰ ওপৰতো তেওঁ গুৰুত্ব দিয়ে আৰু এই পদ্ধতিবোৰত সদায় শিশুৰ যিমানখিনি আমাৰ গুৰুত্ব দিয়ে তাৰ লগত আমাৰ বিশেষভাৱে তেওঁ নিৰ্মিত আৰু সামগ্ৰী আৰু আমাৰ যিমানখিনি সতৰ্কতাভাৱে প্ৰস্তুত কৰা পৰিৱেশত সদায় জৰিয়তে তেওঁ সক্ৰিয় হৈ যায় আৰু অভিজ্ঞতামূলক শিক্ষাৰ প্ৰচাৰো তেওঁ কৰে ঠিক তেনেকেই তেওঁ সদায় যিমানখিনি তেওঁৰ মানে সামাজিকভাৱে তেওঁ যিমানখিনি শিক্ষা প্ৰণালীৰ ওপৰতো তেওঁৰ মণ্টেছৰী যিমানখিনি পদ্ধতি প্ৰভাৱখিনি কৰে আৰু তাৰ লগত এই পদ্ধতি যিমানখিনি পদ্ধতি সদায় সৃষ্টিশীলতা সমালোচনামূলক চিন্তা আৰু স্বাধীনতা বৃদ্ধি কৰে তাৰ লগতে তেওঁ কৈশৱ শিক্ষাৰ পৰম্পৰাগতভাৱে ধাৰণা সলনি কৰাত সহায় কৰে ঠিক তেনেকেই তেওঁ কিছুমান বেছিক প্ৰিন্সিপালছ এণ্ড কম্পনেণ্টছ বুলি আছিলে তেওঁ কিছুমান অৰ্থাৎ প্ৰিন্সিপালছ বুলি ক'লে আমি যেতিয়া কওঁ যে তেওঁৰ কিছুমান নিয়ম আছিলে আৰু তেওঁৰ কিছুমান কম্পনেণ্টছ আছিলে আৰু এই প্ৰিন্সিপালছসমূহ কি আছিলে মাৰিয়া মণ্টেছৰী এটা শিক্ষা ব্যৱস্থা ৰচনা কৰিছিলে যিয়ে শিশুটোৰ প্ৰাকৃতিক যোনখিনি কৌতূহল আছিলে সেই কৌতূহল আৰু শিক্ষাৰ যিমানখিনি আকাংক্ষা আছিলে সেইখিনি সদায় কঢ়িয়াই আনিছিলে নীতিবোৰৰ ভিতৰত আছে শিশুৰ প্ৰতি সন্মান আছে শিশুৰ স্বাধীনতা আছে শিকাৰ বাবে সংবেদনশীল সময় আছে তাৰপিছত প্ৰস্তুত পৰিৱেশ আৰু স্বয়ং শিক্ষা আছে ঠিক তেনেকেই কিছুমান মণ্টেছৰী এডুকেশ্যনৰ কিছুমান ফিচাৰ্ছ আছে ঠিক তেনেকৈ মণ্টেছৰী পদ্ধতিবোৰ মুখ্য উপাদানবোৰৰ ভিতৰত আছে বহু বয়সৰ গোট আছে আৰু এক বিশেষ শিক্ষণ পৰিৱেশ আছে সীমাৰ ভিতৰতে স্বাধীনতা আছে আৰু এজন পৰ্যবেক্ষক আৰু নিৰ্দেশক হিচাপে শিক্ষকৰ ভূমিকাও আছে ঠিক তেনেকৈ কিছুমান 4 প্লেনছ অফ ডেভেলপমেণ্ট আছে আৰু এই ডেভেলপমেণ্টত তেওঁ খুব বেছি গুৰুত্ব দিছিলে ঠিক তেনেকেই মণ্টেছৰী শিক্ষাৰ তত্ত্বত কিছুমান 4খন পৃথক বিভাগত আছে বিভক্ত কৰা আছে আৰু তেওঁৰ প্ৰতিটোত অনন্য বৈশিষ্ট্য আৰু বিকাশৰ প্ৰয়োজনীয়তাও আছে ঠিক তেনেকৈ IRST প্লেন আছে
যোনখিনি 0 পৰা 6 বছৰৰ ভিতৰত হয় তো এইখিনি হৈছে সেইখিনি সময়ত সৌখক যিমানখিনি আমাৰ মন আৰু সংবেদনশীল আমাৰ অন্বেষণ থাকে সেই সময়ত আৰু সেই য'ত শিশুৱে তেওঁলোকৰ ইন্দ্ৰিয় বা তেওঁলোকৰ অভিজ্ঞতাৰ সদায় জৰিয়তে তেওঁ শিকে বুলি কয় তাৰপিছত দ্বিতীয়টো হৈছে বিমান যাৰ 6 পৰা 12 বছৰৰ ভিতৰত হয় যুক্তি আৰু তেওঁৰ সেইখিনি সময়ত কল্পতাৰ বিকাশৰ হয় আৰু এই বিবাদখনৰ শিশুসকলৰ পৃথিৱী আৰু সমাজৰ বিষয়ে এক অতৃপ্ত কৌতূহল থকা বুলি তেওঁ জানিবলৈ দিয়ে তৃতীয় আছিলে তেওঁ 12 পৰা 18 বছৰলৈ আৰু সেইটো হৈছে যিমানখিনি কৈশৱৰ আমাৰ পৰ্যায় থাকে ষ্টেজ থাকে সেইখিনি আমি সদায় আত্মনিৰ্ভৰৰ ষ্টেজ থাকে মানে নিজকে কেনেকৈ গঢ়ি তোলা তাৰ লগত কিছুমান সামাজিক ন্যায় থাকে আৰু আত্মপৰিচয় সময় থাকে আৰু এই বিমানখনৰ এইখিনি সময়তে কি হয় আমাৰ যৌৱনৰ বিশেষকৈ শাৰীৰিক পৰিৱৰ্তনবোৰ হয় মানে কিছুমান আমাৰ ফিজিকেল চেঞ্জেছ হয় আৰু আৱেগিকত আমাৰ কিছুমান তাৰত্মৰ সৈতে আমাৰ সম্পৰ্কিত হয় লাষ্ট এইটো যোনটো ষ্টেজ আছে এইটো হৈছে 18 পৰা 24 বছৰলৈ যাৰ আমাৰ পৰিকত্ৰৰ পৰ্যায় হয় য'ত আমি ব্যক্তিসকলে সমাজত তেওঁলোকৰ যিমানখিনি আমাৰ তেওঁলোকৰ ভূমিকা আছে ভূমিকাৰ লগত তেওঁলোকে পেছাদাৰী আছে সেইটোত আগ্ৰহ কৰি তেওঁলোকৰ ব্যক্তিগত দৰ্শন সদায় লৈ আগুৱাই যায় তেওঁ কৈছিলে কি যে আমাৰ পৰিৱেশৰ সদায় কি আছে এটা গুৰুত্বপূৰ্ণ ভূমিকা থকা বুলি কয় এতিয়া যদি আমি এনভাইৰনমেণ্ট বুলি কওঁ তেতিয়া আমি সদায় এইটো আমি পৰিৱেশ বুলি ক'ব পাৰোঁ পৰিৱেশ ঠিক আছে পৰিৱেশ ৰোল বুলি ক'লে আমি সদায় কি বুজো পৰিৱেশ ৰোল বুলি ক'লে আমি সদায় ভূমিকা বুজো ৰোল বুলি ক'লে কি বুজো ভূমিকা তো এই এনভাইৰনমেণ্টৰ অৰ্থাৎ পৰিৱেশৰ ভূমিকা আছে কিছুমান ঠিক আছে সো মন্টেছৰী পদ্ধতিত সদায় শিশু এজনৰ বিকাশত সদায় কি হয় পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে ঠিক আছে আৰু এই ভূমিকাটো পালন কৰে মন্টেছৰী শ্ৰেণীকোঠাবোৰত শিশুৰ আকাৰৰ সৈতে সুন্দৰ তাৰপিছত সুশৃংখলভাৱে আৰু সমানুপাতিক হ'বলৈ কিছুমান আমাৰ সতৰ্কতাৰে সদায় প্ৰস্তুত কৰা হয় ঠিক তেনেদৰে সেইবোৰ আমি নিৰ্দিষ্ট আমি কি বুলি ক'ব পাৰোঁ মন্টেছৰীৰ সামগ্ৰীৰে সদায় সজ্জিত জীৱৰ বাবে হাতত শিকা আৰু অন্বেষণত আমি কিছুমান উদ্যোগনি দিয়াৰ লগতে বাবে প্ৰস্তুত কৰা হৈছে ঠিক তেনেকেই আমাৰ যিমানখিনি আমাৰ নিজৰ বিকাশৰ বাবে ল'ৰা ছোৱালী বা শিশুৰ তৈয়াৰ কৰে নিজকে তো ঠিক তেনেকেই শিশুটোক সদায় বাছনি কৰিবলৈ আৰু উদ্দেশ্যপূৰ্ণ কাৰ্যকলাপতো তেওঁ লিপ্ত হ'বলৈ সদায় অনুমতি দিয়ে মানে উদ্দেশ্যপূৰ্ণ যোনটো আমাৰ অবজেক্টিভ অৰিয়েণ্টেড বুলি আমি যাক কওঁ সেইটো এতিয়া মাৰিয়া মন্টেছৰীৰ ফিলচফি অফ এডুকেশ্যন মন্টেছৰীৰ ফিলচফি অফ এডুকেশ্যনটো কেনেকুৱা ধৰণৰ আছিলে তেওঁ কেনেকুৱা ধৰণৰ মানে লক্ষ্য তেওঁৰ দৰ্শন কেনেকুৱা আছিলে তেওঁ শিশুক যিমানখিনি সেইখিনি শাসনৰ ওপৰত গুৰুত্ব দিয়ে ঠিক আছে মন্টেছৰীৰ দৰ্শন কেন্দ্ৰীয় হৈছে শিশুৰ প্ৰাকৃতিক বিকাশৰ প্ৰতি সন্মান আৰু শিশুৰ শিক্ষাৰ সমাজত আকাংক্ষাৰ সদায় স্বীকৃতি দিয়ে ঠিক তেনেকৈ মন্টেছৰী শিক্ষাৰ মূল হৈছে বিশ্বাস যে শিশুৱে সিদ্ধান্ত ল'বলৈ আৰু
স্বতন্ত্ৰভাৱে কাম কৰিবলৈ তেতিয়া সৰ্বোচ্চ চেষ্টা শিকে ঠিক আছে চ' মন্টেছৰী দৰ্শনে কেন্দ্ৰীয় হৈছে শিশুৰ প্ৰাকৃতিক বিকাশ যোনটোক আমি নেচাৰেল ডেভেলপমেণ্ট বুলি কওঁ নেচাৰেল ডেভেলপমেণ্ট ঠিক আছে সহজাত আকাংক্ষাৰ স্বীকৃতি মন্টেছৰী শিক্ষাৰ মূল হৈছে এক বিশ্বাস যে শিশুৱে সিদ্ধান্ত ল'বলৈ আৰু স্বতন্ত্ৰভাৱে কাম কৰিবলৈ অনুমতি দিয়ে সৰ্বোচ্চ শিক্ষা সিদ্ধান্ত ল'বলৈ মানে ডিচিশন মেকিং ঠিক আছে তাৰপিছত কয় সংবেদনশীল শিক্ষণ মন্টেছৰী শ্ৰেণীকোঠাৰ কিছু সংবেদনশীল সামগ্ৰীবোৰ সদায় শিশুসকলক তেওঁলোকৰ ইন্দ্ৰিয়বোৰ পৰিষ্কাৰ কৰাত আৰু যিমানখিনি ক্ৰিয়াদিও দক্ষতা বিকাশ কৰাত সদায় সহায় কৰে এই সামগ্ৰীবোৰে যেনে গুলপীয়া টাৱাৰ বহল চিৰি আৰু বিভিন্ন ধৰণৰ ৰঙৰ টেবলেট শিশুসকলক তেওঁলোকৰ ইন্দ্ৰিয়ৰ কিছুমান জৰিয়তে তেওঁলোকৰ সদায় পৃথিৱীখন ক্ৰমবদ্ধে শ্ৰেণীবদ্ধভাৱে আৰু বুজি পোৱাৰ সুযোগ প্ৰদানো কৰে বুলি কয় মানে কেনেকৈ বুজি পাব সেইটোতো প্ৰদান কৰে শিশুৱে ঠিক তেনেকৈ তেওঁলোকে খেলৰ কিছুমান তাৎপৰ্য আৰম্ভ কৰে আমি কওঁ কি যে মন্টেছৰীয়ে সদায় খেলক শিশুৰ কাম বুলি সদায় গণ্য কৰিছিলে মানে মেইনলি তেওঁ কৈছিলে যে প্লে মেথড ঠিক আছে আমি যেতিয়া কওঁ প্লে মেথড মানে আমি বুজো যে তেওঁ খেলা ধূলাৰ ধৰেদি আমাক কৰিছিলে ঠিক আছে তো মন্টেছৰী সদায় খেলক শিশুৰ কাম বুলি গণ্য কৰিছিলে আৰু প্লেটো সদায় বাচ্চাৰে কাম এটাতো বুঢ়া মানুহে খেলিব নোৱাৰে ন পাৰিব জানো বয়সস্থ মানুহ এগৰাকী ঠিক তেনেকৈ সেইকাৰণে তেওঁ মন্টেছৰী ছেটিংছত শিশুৱে তেওঁলোকৰ কাৰ্যকলাপ বাছনি কৰে তাৰ লগতে যিবোৰ খেলৰ দৰে লাগিব পাৰে কিন্তু উদ্দেশ্যপূৰ্ণ কাম যি তেওঁলোকৰ জ্ঞানীয় আৰু শাৰীৰিক আৰু সামাজিক বিকাশত সদায় অৰিহণা মানে কি কৰে জগায় ঠিক আছে আৰু এই কাৰ্যকলাপবোৰৰ ভিতৰতে আছে পৰিষ্কাৰ কৰা তাৰপিছত ঢালা তাৰপিছত আৰু বুটাম দিয়া এনেকুৱা ধৰণৰ আৰু বিভিন্ন ধৰণৰ সংবেদনশীল কাৰ্যকলাপ যি তেওঁলোকৰ ইন্দ্ৰিয়কে সদায় উদ্দীপিত কৰে ঠিক আছে তো এই বস্তুটো practical implementation of the Montessori method মানে practical implementation মানে মই কৈছো কি যে আমি যেতিয়া আমি আমাৰ ৰিয়েলিটিত মানে আমি যেতিয়া দিঠকত বা আমি ৰিয়েলিটিত যেতিয়া আমি এই মন্টেছৰী মেথডটো আমি যেতিয়া ইউজ কৰিম মানে আমি হাউ টু ইউজ মানে আমি কেনেকৈ বস্তুটো আমি ইউজ কেনেকৈ কৰিম ঠিক আছে গতিকে আমি যেতিয়া কওঁ আমি আচলতে ইয়াৰ কেতিয়া আমি ব্যৱহাৰ কৰিম ব্যৱহাৰিক দিশটো আৰু সেইটো বুজাইছে প্ৰস্তুত পৰিৱেশ কৰে উদ্দেশ্য আৰু গুৰুত্ব হৈছে মানে পৰিৱেশত দাঙি ধৰি ধৰে প্ৰস্তুত কৰি তোলে ঠিক আছে আৰু এটা হৈছে মন্টেছৰী শিক্ষাৰ এক আধাৰ শিলা হৈছে যে প্ৰস্তুত পৰিৱেশ মানে পৰিৱেশত প্ৰস্তুত কৰি তোলা নিজকে স্বতন্ত্ৰ শিক্ষা কৈছিলে মানে স্বতন্ত্ৰ শিক্ষা মানে তাৰ লগত আমাক বেছিক সাৰ্বাধিক কৰাৰ বাবে গুৰুত্ব কৰা এক ছেটিং ঠিক আছে চ' মন্টেছৰী শ্ৰেণীকোঠাত আমি কি কৰিব পাৰোঁ শান্ত তাৰপিছত সংগঠিত আৰু নান্দনিকভাৱে আনন্দদায়ক হ'বলৈ আমি কি কৰিব পাৰোঁ সতৰ্কতাৰে আমি সংগঠিত কৰা হয় বুলি কৈছে
এই প্ৰাকৃতিক পোহৰেৰে কি কৰিব পাৰে ভৰপূৰ মুকলি ঠাই আছে যাক আমি আৰু শিশু আমি কি কৰিব পাৰোঁ আকাৰৰ বাবে আমি যোনবোৰ আচৰণৰ বাবে আমি সদায় সজ্জিত হ'ব লাগে সামগ্ৰীবোৰ আমি সদায় খোলা বা আমি যিমানখিনি এইখিনি আছে তাতে ৰখা হয় ঠিক তেনেকৈ প্ৰতিটো শিশুৰ বাবে উপলব্ধ হয় শ্ৰেণীকোঠাৰ প্ৰতিটো বস্তুৰ এটা উদ্দেশ্য আৰু স্থান থাকে যি বাহিৰৰ পৃথিৱীখনত প্ৰতিফলিত কৰে ঠিক তেনেকেই মন্টেছৰী শিক্ষাত শিক্ষকৰ ভূমিকা আছে ঠিক তেনেকৈ মন্টেছৰী পদ্ধতিত যিমানখিনি শিক্ষকসকলৰ গাইড বা যিমানখিনি সহায়কসকলৰ ভূমিকা পালন কৰে ঠিক তেনেকৈ তেওঁলোকে এনে এক পৰিৱেশ সৃষ্টি কৰে য'ত শিশুৱে অন্বেষণ পৰীক্ষা আৰু আৱিষ্কাৰ কৰিবলৈ কি কৰে সুৰক্ষিত অনুভৱ কৰে ঠিক তেনেকৈ শিক্ষকসকলে প্ৰতিটো শিশুক নিবিড়ভাৱে লক্ষ্য কৰে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ আৰু বিকাশৰ ওপৰত আধাৰিত কৰি সদায় তেওঁলোকে কি কৰে উপযুক্ত কাৰ্যকলাপৰ বাবে দিশত পথ প্ৰদৰ্শনো কৰে বুলি কয় ঠিক তেনেকৈ তেওঁলোকে শিশুসকলক তেওঁলোকৰ নিজৰ গতিত কাম কৰিবলৈ তেওঁ আত্ম অনুশাসন আৰু শিকাৰ প্ৰতি থকা যিমানখিনি প্ৰেমক প্ৰচাৰ কৰিবলৈ উৎসাহিত কৰে ঠিক তেনেকৈ মন্টেছৰী শ্ৰেণীকোঠাত সামগ্ৰিকভাৱে সামগ্ৰী আৰু কাৰ্যকলাপ আৰু মন্টেছৰী সামগ্ৰী হৈছে একাগ্ৰতা সমন্বয় আৰু যিমানখিনি এক শৃংখলাবোধ বৃদ্ধি হৈছে তাৰ বাবে সংবেদনশীল আমন্ত্ৰণ আৰু প্ৰস্তুত কৰাও হয় তেওঁলোকে শিশুৰ প্ৰাকৃতিক বিকাশ আৰু শিকাৰ যিমানখিনি শৈলী আছে তাৰ সৈতে সংগঠিত ৰাখি শিকাৰ অভিজ্ঞতা আগবঢ়াই যায় আৰু একবিংশ শতিকাত আচলতে কি হয় যোনটো আমি 21st century বুলি কওঁ তেওঁ মন্টেছৰী পদ্ধতিতে হয় আমি এতিয়া 21st centuryটো আমি যে কওঁ কি যে কোনটো মানে এইটো 21st century ঠিক আছে 21st centuryত আমি যদি কওঁ কোনটো মেথড ইউজ হয় তেতিয়াহ'লে আমাৰ অবভিয়াছলি মন্টেছৰী পদ্ধতি ঠিক আছে মন্টেছৰী মেথড দেন ডিজিটেল যুগত মন্টেছৰী পদ্ধতি হয় ডিজিটেল যুগত হয় ঠিক আছে তাৰপিছত মন্টেছৰী যিমানখিনি শিক্ষা আছে সেইখিনি আমাৰ ডিজিটেল যুগত সদায় কি হয় আমাৰ প্ৰাসংগিক হৈ থাকে তাৰ লগত প্ৰযুক্তি আমি উপব্যৱহাৰ কৰি হাত তৈয়াৰ কৰি বাস্তৱ পৃথিৱীত আমি কি কৰিব লাগিব অভিজ্ঞতাৰ সৈতে সন্তুষ্টি আমি তাৰ লগত আমাৰ সন্তুষ্টি কৰে আমি যেতিয়া আজিৰ পৃথিৱীত আমি কওঁ যে প্ৰাসংগিকভাৱে আমি যেতিয়া আমি প্ৰয়োগ কৰোঁ তেতিয়া আমি একবিংশ শতিকাৰ কথা কিছুমান আমি ক'ব লাগিব এতিয়া একবিংশ শতিকাৰ ঘটনা হৈছে কি যে আৰম্ভণিতে ইয়াৰ উৎপত্তি আমাৰ হয় তাৰ লগত আমাৰ মন্টেছৰী পদ্ধতিৰ একবিংশ শতিকাৰ শিকাৰ লক্ষ্য সৈতে আমি সদায় সংগতি আমি ৰাখিব লাগিব বুলি কয় তাৰ লগত আমি স্বাধীনতাৰ কথাও আমি ক'ব পাৰোঁ কিন্তু স্বাধীনতাৰ আমি সদায় সমালোচনামূলক কিছুমান আমাৰ চিন্তা বা আমাৰ সমস্যা আমি সদায় সমাধানৰ ওপৰত আমি ইয়াৰ আমি গুৰুত্ব শিক্ষাৰ্থীসকলৰ যিমানখিনি দ্ৰুত পৰিৱৰ্তনশীল বুলি কয় সেইখিনি আমি সদায় পৃথিৱীৰ বাবে আমাক কি হয় প্ৰস্তুত কৰে ঠিক আছে ঠিক তেনেকেই
আমি কওঁ যে আমাৰ যিমানখিনি আমাৰ মন্টেছৰী মেথড সেইখিনি আমি ইয়াতে ইউজ কৰিম এতিয়া আমি পঢ়িম আমি যে ফ্ৰবেল পঢ়িছিলোঁ আমি এটা কম্পেৰিজন এটা কৰিম কি যে কেনেকুৱা ধৰণৰ মেথডছ আমি ফ্ৰবেলৰ তাতো পাইছিলোঁ আৰু মাৰিয়া মন্টেছৰী তাতো আমি পাইছিলোঁ ঠিক তেনেকৈ আমি সিমান ফ্ৰবেলৰ কথা যিহেতু আমি পঢ়িছিলোঁ কি যে ফ্ৰবেলে ডিচিপ্লিনে হওক বা ফ্ৰবেলৰ টিচাৰ এগৰাকী কেনেকুৱা হ'ব লাগে তেওঁৰ যিমানখিনি অৱদান দিছিলে সেই বস্তুখিনি আমি এবাৰ ৰিভিজন কৰিম বিকজ আমি ৰিভিজন এইটো কাৰণেই কৰিম কাৰণ কি আমাৰ এইটো যোনটো আমাৰ ইউনিট যোনখিনি চেঞ্জ কৰিব নোৱাৰি এইটো যোনটো ইউনিট আমি পঢ়িছিলোঁ এই ইউনিটটোৰ আমাৰ কি হ'ব যে আমি শেষ আজি মানে আমি ইয়াতে খতম কৰিম সেইকাৰণে আমি নেক্সট আমি ব্লক 3 ইউনিট 9 পঢ়িমতো সেইটো কাৰণে আমি কি কৰিম এবাৰ এইখিনি ৰিভিজন কৰি ল'ম যাতে ইমান বেছি ডাউট নাথাকে এতিয়া বস্তুটো কি হয় কি যে আমি এই যোনবোৰ ইয়াৰ আছে বা তেওঁৰ কেনেকুৱা ধৰণৰ মেথডছ এনেকৈ সেই একচুৱেলি সেই মেথডছ বা যিমানখিনি আমি এতিয়ালৈকে যিমান পঢ়িলোঁ আমি আগৰ ক্লাছতো প্লেটো জন ডিভি ইমানুৱেল কাণ্ট মানে ৰুছো আমি এইখিনি আমি পঢ়িলোঁ ৱেষ্টাৰ্ণ ফিলচফিছত এতিয়া এই যোনখিনি মই ফ্ৰবেল এণ্ড মন্টেছৰী দিছোঁ সেইখিনি এক্সট্ৰা মানে ইট ইজ নট ইন ইউৰ বুক ঠিক আছে এই বুকত যিহেতু কিতাপত দিয়া নাই কিন্তু ইটছ ভেৰি নেচেচেৰী যে আমি জানিব লাগে ফৰ আৱাৰ অ'ন নলেজ ঠিক আছে তো এইখিনি মই এইখিনি এড কৰি দিছোঁ এইকেইটা শ্লাইড কিন্তু আমি এবাৰ ৰিভিজন কৰাত আমাৰ একো আপত্তি নাই আমি ৰিভিজন কৰিব লাগে যাতে আমাৰ বস্তুবোৰ আমাৰ বেছি মনত থাকে ঠিক আছে এতিয়া খালি এটা কথা হ'ল যে যোনখিনি আমি নেক্সট ইউনিট আমি সেইখিনি নেক্সট ইউনিট আমি ছ'চিয়লজি গুচি যাম তো আমি ফিলচফিখিনি শেষ হ'ব অলমষ্ট এতিয়া আমি অকণমান ৰিভিজন কৰি ল'ম যেনেকৈ ফ্ৰবেলে জাৰ্মানীৰ এজন কোন আছিলে মহান শিক্ষাবিদ আছিলে ঠিক তেনেকৈ পৰীক্ষাত এনেকুৱা কুৱেশ্যন নাহে কি যে ফ্ৰবেল কোন আছিলে কিন্তু এইটো আহিব পাৰে তেওঁৰ কণ্ট্ৰিবিউশ্যন কিহে আহিব তো তেওঁৰ ওচৰত আছিলে এক এনেকুৱা ধৰণৰ তেওঁৰ এটা শৈশৱ আৰু বাল্যকাল যেহে তেওঁ ঠাইত ঘূৰি ফুৰিব লগা হৈছিলে শিকিব লগা হৈছিলে অধ্যয়ন কৰিব লগা হৈছিলে আৰু বিভিন্ন বৃত্তি চেষ্টা কৰিব লগা হৈছিলে তেওঁ ছুইজাৰলেণ্ড আৰু জাৰ্মানীত নিজৰ বিদ্যালয়ো আৰম্ভ কৰিছিলে কিন্তু এইবোৰ সঠিক যিমানখিনি বৃত্তিৰ অভাৱত আৰু চৰকাৰী নিৰ্দেশ ইয়াৰ বাবেও বিকশিত হ'ব পাৰে বুলি তেওঁ কয় তাৰ লগত অৱশ্যে তেওঁ এইটো সময়ছোৱাত শিক্ষাৰ ওপৰত তেওঁৰ যোনখিনি বিশ্ববিখ্যাত কিতাপ আছিলে সমূহ উলিয়াই দিছিল আৰু তাৰ ভিতৰতে আছিলে মানুহৰ শিক্ষা কিণ্ডাৰগাৰ্টেনৰ পেডাগজিছ মাদাৰ প্লেজ এণ্ড নাৰ্চাৰী গান আৰু উন্নয়নৰ দ্বাৰা শিক্ষা এই কিতাপসমূহ গোটেইখিনি কি আছিলে মুখ্যতে আছিলে শিশুৰ শিক্ষাৰ সৈতে সম্পৰ্কিত 7 বছৰৰ যিমানখিনি ল'ৰা ছোৱালী বা তাৰ তলৰ সেইখিনিলৈকে তেওঁৰ এই কিতাপবিলাক চব জড়িত হৈ আছিলে তো তেওঁৰ অৰ্থাৎ দৰ্শন কেনেকুৱা আছিলে ফিলচফি ফ্ৰবেলৰ দৰ্শন পৰম আদৰ্শবাদ দৰ্শন আছিলে তেওঁৰ মুখ্য দুটা ডাঙৰ বস্তু হেঁচা দিছিলে অৰ্থাৎ তেওঁৰ বৈচিত্ৰ্যৰ মাজত একতাৰ ধাৰণা আছিলে আৰু এই তেওঁৰ বিকাশৰ যিমানখিনি তত্ত্ব আছিলে তেওঁ এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক ঈশ্বৰ পৰমৰ একতা হিচাপে গণ্য কৰিছিলে তেওঁৰ দ্য এডুকেশ্যন অফ মেন নামৰ কিতাপখনৰ তেওঁ মন্তব্য কৰিছিলে সমগ্ৰ পৃথিৱী বা সৰ্ববিশ্ব হৈছে একক মহান জীৱ য'ত এক চিৰন্তন একতা একাশ পায় বুলি তেওঁ কৈছিলে একতাৰ এই নীতিয়ে নিজকে তেওঁ কি কৰিছিলে সদায় আত্মাৰ দৰে তেওঁ বাহ্যিক যিমানখিনি আমাৰ প্ৰকৃতিত আছিলে তেওঁ প্ৰকাশ পাইছিলে তাৰ লগতে
জীৱন হৈছে এটা সামগ্ৰীৰ সৈতে সদায় আধ্যাত্মিকতাৰ মিলন হয় আৰু তাৰ লগতে সদায় আত্মাৰ মন অবিহনে পদাৰ্থ নিষ্প্ৰাণভাৱে ই নিৰাকাৰ হৈ থাকে আৰু ই সদায় কেৱল বিশৃংখলতাহে হোৱা আমি দেখা পাওঁ কেৱল আধ্যাত্মিক পদৰে বা তাৰ পদাৰ্থৰ বাবেই আমি সদায় প্ৰৱেশ দ্বাৰৰ বাবে বিশ্বৰ উৎপত্তি হয় প্ৰতিটো প্ৰাণী বস্তুটো হৈছে পদাৰ্থ আত্মাৰ দ্বাৰা অৱগত ঈশ্বৰৰ হৈছে তেওঁলোকৰ অস্তিত্বৰ প্ৰেছুপোষণ অৱস্থা ঈশ্বৰৰ অবিহনে সেইবোৰ নাথাকিব আৰু তেওঁলোকৰ ঈশ্বৰ হৈছে সকলো বস্তুৰ একমাত্ৰ ভাতৃ আৰু ঈশ্বৰ হৈছে সকলোৱে বুজি ৰখা সকলো ধাৰণকাৰী ঈশ্বৰ হৈছে পৃথিৱীৰ আটাইতকৈ অপৰিহাৰ্য প্ৰকৃতি আৰু যাৰে হৈছে নাম অৰ্থ তেওঁ লগতে কয় যে সকলো বস্তু ঈশ্বৰীয় একৰ আটাইক যাক আমি ঈশ্বৰৰ নাম দিওঁ তেওঁৰ পৰা আহিছে আৰু ইয়াৰ উৎপত্তি ঈশ্বৰৰ একতাই দি হৈছে প্ৰতিটো বস্তুৱে বাস কৰা ঈশ্বৰীয় তাত এটা সমৃদ্ধি হৈছে প্ৰতিটো বস্তুৰ সাৰাংশ আৰু এই বিশ্বাসেৰে ফ্ৰবেলে এই নীতি প্ৰস্তুত কৰিছিল যে মানুহে প্ৰকৃতি আৰু ঈশ্বৰৰ একতা আছে ঠিক তেনেকৈ বিশ্ব ব্ৰহ্মাণ্ডৰ এই পৰম একতাৰ বিষয়ে পুৰুষসকলে অৱগত হ'ব লাগিব আৰু শিক্ষাৰ প্ৰকৃতি উদ্দেশ্য আছিলে এজন ব্যক্তিৰ জীৱন যিমানখিনি সম্পৰ্কিতৰ বাবে কৰাৰ বাবে বিকাশৰ বাবে যেতিয়ালৈকে ই আধ্যাত্মিক কাৰ্যত অংশগ্ৰহণৰ জৰিয়তে এই অস্তিত্ব মানে হেৰিখিনি বুজি নাপায় অস্তিত্ব উন্নয়নৰ তত্ত্ব সন্দৰ্ভত তেওঁ কয় যে পৰম লক্ষ্য হৈছে যাৰ দিশত সকলোৱে বস্তু আৰু বৃদ্ধি পাইছে এই পৰম লক্ষ্যটো আমি কি কৰিব লাগিব প্ৰতিটোত আমি আমাৰ যিমানখিনি জৰিয়তে তাৰ লগত আমি সদায় উপলব্ধি কৰিব লাগিব যি পৰম বিভিন্ন আমাৰ দিশবোৰ প্ৰতিনিধিত্ব কৰে বুলি কয় তেওঁৰ মতে শিক্ষাৰ লক্ষ্য আৰু তেওঁ ধাৰণা কৰিছিলে যে ফ্ৰবেলে বাবে শিক্ষা হৈছে এটা ভিতৰৰ পৰা বিকাশ হ'ব লাগিব এইটোকে শিক্ষা কয় আৰু এয়া হৈছে এক বিকাশ যাৰ দ্বাৰা এজন ব্যক্তিয়ে সদায় উপলব্ধি কৰে যে তেওঁৰ সৰ্বাত্মক যিমানখিনি তেওঁৰ একৰ আছে সেইটো হৈছে একগোট আৰু এয়া হৈছে এনে বিকাশ যাৰ দ্বাৰা মানুহৰ জীৱন প্ৰকৃতি যিমানখিনি সৈতে সম্পৰ্কিত নোহোৱালৈকে তাৰ লগত বিস্তৃত হয় আৰু যেতিয়ালৈকে ই সমাজৰ সকলো কাৰ্যকলাপত তেওঁৰ মহানুভূতিৰে প্ৰকাশ নকৰে তেওঁ যেতিয়ালৈকে ই মানৱতাৰ জাতি আৰু আকাংক্ষাৰ সফলতাত অংশগ্ৰহণো তাৰ লগত নকৰে ঠিক তেনেকৈ শিক্ষা হৈছে শিশুটোৰ সহজত শক্তিবোৰ উন্মোচন কৰা আৰু তাৰ আধ্যাত্মিক প্ৰাকৃতি যাৰ জাগ্ৰত কৰা যাতে তেওঁৰ ঈশ্বৰৰ সৈতে এক আধ্যাত্মিক মিলন তৈয়াৰ কৰিব পাৰি শিক্ষাৰ কাৰ্য সম্পৰ্কে ফ্ৰবেলে এইদৰে কয় যে শিক্ষাই মানুহক প্ৰকৃতিৰ সৈতে বা শান্তি জ্ঞাপন কৰিবলৈ তেওঁৰ আৰু নিজৰ বিষয়ে প্ৰচেষ্টা প্ৰদান কৰা আৰু নিৰ্দেশনা দিব লাগে বুলি কয় ঠিক তেনেকেই তেওঁ কয় যে শিক্ষাৰ লক্ষ্যৰ বিষয়ে ফ্ৰবেলে ব্যক্তিজনৰ যিমানখিনি আমাৰ এইটো কি বুলি কওঁ আমি সৰ্বাধিক বিকাশ বিচাৰে যাতে তেওঁৰ মাজত নিৰ্যাতৰা আধ্যাত্মিক ঈশ্বৰীয় প্ৰকাশ পায় তাৰ কৰিবলৈ সক্ষম যাতে হয় ৰুছৰ দৰে ফ্ৰবেলৰ শিক্ষাৰ দ্বাৰা নৈতিক উন্নতি আৰু যেতিয়া আমি ধৰ্মীয় উন্নতি আৰু আধ্যাত্মিক আমি কওঁ কি যে অন্তৰ্দৃষ্টি কওঁ তাৰ দ্বাৰা নৈতিকতা আমি সদায় আমাৰ মনত থ'ব লাগিব আৰু সেয়ে হৈছে ধৰ্মীয় উন্নতি আৰু আধ্যাত্মিক আমি কওঁ অন্তৰ্দৃষ্টভাৱে আমি সদায় লাভ কৰিব লাগে বুলিও কওঁ আৰু তাৰ লগতে আমি এনেকুৱা ধৰণৰ কিছুমান উপলব্ধি কৰিবলৈ যাৰ পৰিৱেশে কয় যে আমি বিয়পি থকা আত্মৰ আমি কি কৰিব লাগিব উপদান কৰিব লাগিব যি হৈছে পৰম একতা আৰু অৱশেষত তেওঁ ফ্ৰবেলে এইটোও কৈছিলে কি যে শিক্ষাই শিশুটোক
সমাজৰ সকলো কাৰ্যকলাপত মহানুভূতিৰে প্ৰৱেশ কৰিবলৈ আৰু ইয়াৰ কৃতিত্ব আৰু মুক্তভাৱে আৰু আনন্দৰে চলাচল কৰে আৰু তাৰ লগত কোনো কিতাপ নিৰ্ধাৰণ কৰাও হোৱা নাছিলে সমগ্ৰ বিদ্যালয়ৰ কাৰ্যসূচী গীত চলাচল আৰু নিৰ্মাণৰ জৰিয়তে আত্মপ্ৰকাশো প্ৰশিক্ষণ দিয়ে আৰু এই তিনিটাৰ ভিতৰতে শিশুৱে ভাষাৰ সঠিক ব্যৱহাৰো শিকে কিন্তু এই তিনিটা অভিব্যক্তিৰ পদ্ধতি সাধাৰণতে ইজনৰ সিজনৰ পৰা পৃথক নহয় কিন্তু সেইবোৰ প্ৰায় একেলগে যায় আৰু যাতে গোটেইকেইটা প্ৰকৃতি আৰু জৈৱিক সম্পূৰ্ণ হৈ পৰিব পাৰে ঠিক আছে সো উদাহৰণস্বৰূপে যেতিয়া কাহিনী বা আমাৰ যেতিয়া এটা কোৱা হয় বা পঢ়া হয় ইয়াক এটা গানত প্ৰকাশ কৰা হয় আৰু চলাচল আৰু যিমানখিনি আমাৰ নাটকীয় ৰূপ দিয়া হয় তাৰ লগতে শেষত আমাৰ ব্লক কাগজ বা মাটি এনেকুৱা ধৰণৰ কিছুমান অংকন আমাৰ অনন্য সামগ্ৰী নিৰ্মাণ কাৰ্যটো বিচিত্ৰ কৰা হয় ঠিক তেনেকে এনে প্ৰক্ৰিয়াত জৰিয়তে চিন্তাবোৰ উদ্দীপিত হয় কল্পনা শক্তিশালী হয় আৰু হাত আৰু চকু প্ৰশিক্ষণ দিয়া হয় পেশীবোৰৰ সন্মানিত কৰা হয় আৰু নৈতিক প্ৰকৃতিটো আমাৰ কি হয় শক্তিশালী কৰা হয় বুলি কয় আৰু গানৰ জৰিয়তে শিকা হয় ঠিক আছে তো কৰা হয় মই এইটো লিখি থৈ দিছিলোঁ ৰিভিজন কৰোঁতে কিণ্ডাৰগাৰ্টেনত সাধাৰণতে গানৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয় ঠিক আছে দৈনিক বিদ্যালয় বা আমি যেতিয়া আমাৰ কাৰ্যসূচীত এনেকুৱা ধৰণৰ গানবোৰ আমি অন্তৰ্ভুক্ত কৰা হয় ফ্ৰবেলে দ্বাৰা বাছনি কৰা আৰু অন্তৰ্ভুক্ত কৰা সকলোৰে গান জীৱনৰ আমাৰ যিমানখিনি সাধাৰণ বস্তুবোৰৰ বিষয়ে এইবোৰ নাৰ্চাৰী গেমৰ সৈতে সম্পৰ্কিত আৰু শিশুৰ কিছুমান কি হয় আমাৰ শাৰীৰিক বৌদ্ধিক বা নৈতিক প্ৰয়োজনীয়তাও আবার পুনৰ প্ৰেৰণ কৰে আৰু এইবোৰৰ লগতে আমি শিশুৰ সদায় বিকাশৰ লগত আমি অনুসৰিয়ে কোনো ব্যৱস্থা আমাৰ কৰা নহয় ঠিক তেনেকে এনে প্ৰতিটো গীতৰ তিনিটা অংশ মাতৃৰ নিৰ্দেশনাৰ বাবে এটা মূল মন্ত্ৰ আছে শিশুটোক গান গোৱাৰ বাবে এটা শ্লোক আৰু পথটো দেখুৱাই এখন ছবি এই ধৰণৰ সকলো যদি আমি নাটকৰ গান আছে তেনেহ'লে তাৰ লগত এই নাটকৰ গীতবোৰৰ উপৰিও ফ্ৰবেলে যেনেকৈ জেক এণ্ড জিল আৰু যোনবোৰ আমি ৰাইমছ গাইছিলোঁ হোটাকাতে হামদি ডামদি চিণ্ডেৰেলাৰ দৰে নাৰ্চাৰী ৰাইমো প্ৰস্তুত কৰিছিলে মুখ্য লক্ষ্য হৈছে শিশুটোক তাৰ কিছুমান ইন্দ্ৰিয় হাত ভৰি আৰু পেশী ব্যৱহাৰ কৰিবলৈ সক্ষম কৰা আৰু তাৰ চাৰিওফালে থকা বস্তুবোৰৰ সৈতে পৰিচিত কৰা ঠিক তেনেকৈ উপহাৰ আৰু জীৱিকাৰ জৰিয়তে শিকোৱা ফ্ৰবেলৰ উপহাৰ আৰু জীৱিকা হৈছে নাৰ্চাৰী শিক্ষাৰ পদ্ধতি আটাইতকৈ এটা সুস্পষ্ট অৱদান কৰে উপহাৰ হিচাপে আমি সৰল শৈক্ষিক পুতলা আৰু শিশুটোক এক নিৰ্দিষ্ট ক্ৰমত আমি উপস্থাপন কৰা হয় তেওঁলোকৰ প্ৰপত্ৰ চাৰ্জ নকৰাকৈ শিশুটোক আমি কি কৰিব পাৰোঁ যিকোনো ধৰণৰ সেইবোৰৰ আমি চম্ভালিবলৈ স্বাধীনতা দিয়া হয় সি ভাল পায় শিশুটোৱে সদায় আনহাতে আমি কি কৰিব পাৰোঁ উপহাৰৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰোঁ
যাক আমি জীৱিকাবোৰৰ সেই সামগ্ৰীৰ দ্বাৰা পৰামৰ্শ দিয়া হয় তাৰ লগত কাৰ্যকলাপবোৰৰ আমাৰ প্ৰতিনিধিত্ব কৰে আৰু যিবোৰ আমাৰ ইয়াৰ সহায়ত সদায় অব্যাহত আমি ৰাখিব পাৰোঁ ঠিক তেনেকৈ উপহাৰবোৰৰ বিভিন্ন ৰঙৰ কাঠৰ বল কাঠৰ গোলক কিউব বা এই যে কিউবইডছ থাকে বা বিভিন্ন প্ৰকাৰৰ আৰু আকাৰৰ তেনেধৰণে কিছুমান চিলিণ্ডাৰৰ আকাৰতো হয় অতিৰিক্ত উপহাৰ দিলেও আমাৰ কি হয় কেতিয়াবা কাঠৰ বৰ্গ হ'ব পাৰে ত্ৰিভুজ ট্ৰাইংগল হ'ব পাৰে চাৰ্কেল হ'ব পাৰে লাঠি হ'ব পাৰে বা বিভিন্ন ধৰণৰ আঙঠিৰ ৰূপতো হ'ব পাৰে জীৱিকাবোৰৰ ভিতৰত আছে কি কাগজ মাটি কাঠ আৰু সামগ্ৰী নিৰ্মাণৰ বাবে কাৰ্যকলাপ অৱশ্যে এইটো উল্লেখ কৰিব পাৰি যে উপহাৰ আমাৰ যিমানখিনি দিয়া হয় তেওঁলোকৰ দৃষ্টি আৰু স্পৰ্শ অনুভূতিতহে আমাৰ প্ৰশিক্ষণ দিয়ে তেওঁলোকে আকাৰ ৰূপৰ ধাৰণা দিয়ে তেওঁলোকৰ সংখ্যাবোধ আৰু যিমানখিনি চেতনাও বিকশিত কৰে লগতে ঠিক তেনেকেই এনেদৰে বীজগণিত জ্যামিতি ট্ৰাইগনমেট্ৰি যোনটি আমি পঢ়িছিলোঁ আৰু বিভিন্ন অংকনত পৰৱৰ্তী নিৰ্দেশো তেওঁ সুবিধা প্ৰদান কৰে বুলি কয় আৰু তেওঁ কি কয় ৰুছোৱে কোৱাৰ দৰেই তেওঁ কয় যে উপহাৰ আৰু জীৱিকাৰ পদ্ধতিগত ব্যৱস্থা দ্বাৰা ফ্ৰবেলে তথাপিও এক নতুন ধৰণৰ কি কয় শিক্ষানুষ্ঠানত প্ৰতিষ্ঠা কৰিছিল আৰু যদিও তেওঁৰ ব্যৱস্থা পৰৱৰ্তী প্ৰজন্মলৈ শিশুসকলৰ দ্বাৰাই তেওঁ অনুষ্ঠিত কৰিছিলে যাৰ নিজকে সহজে মানে কি কৰিছিলে ধাৰণ দিছিলে আৰু যিসকলে নাটকৰ বা আত্ম নাছিলে অগমনৰ শিশুৰ বহুতো উন্নতি কৰিবলৈ কৰিছিলে ঠিক তেনেকৈ খেলৰ জৰিয়তে শিকোৱা খেলৰ বিষয়ে তেওঁ সদায় ফ্ৰবেলে মন্তব্য কৰে যে খেল হৈছে শৈশৱৰ বিশেষ কাৰ্যকলাপ আৰু এই সময়ছোৱাত মানৱ বিকাশৰ বিকাশৰ সদায় সৰ্বোচ্চ পৰ্যায়ত যিকোনো কি কৰে সক্ৰিয় প্ৰতিনিধিত্ব বা অভ্যয়ীন ৰূপত প্ৰতিনিধিত্ব কৰে প্ৰয়োজনীয়তা আৰু আৱেগবিলাক খেল হৈছে এই পৰ্যায়ত মানুহৰ আটাইতকৈ বিশুদ্ধ আটাইতকৈ আধ্যাত্মিক কাৰ্যকলাপ আৰু একে সময়তে কি কৰিছিলে মানুহৰ আমাৰ যিমানখিনি অভ্যন্তৰীণ প্ৰাকৃতি আছিলে তেওঁৰ লগত জীৱন আৰু সকলো বস্তুৰ দৰে মানৱ জীৱনৰ তেওঁ কি কৰিছিলে বিশেষত্ব কৰিছিলে সেয়েহে আনন্দ স্বাধীনতা সন্তুষ্টি অভ্যন্তৰীণ আৰু বাহিৰৰ বিশ্ৰাম আৰু পৃথিৱীৰ সৈতে শান্তি প্ৰদান কৰিছিলে ভাল সকলোৱে উৎস ধৰিব ধৰে ঠিক তেনেকেই খেলৰ জৰিয়তে শিশুটোৱে তেওঁৰ প্ৰকৃততে আত্মপ্ৰকাশ কৰে যে আৰু যিমানখিনি স্পষ্টভাৱে তেওঁ আগ্ৰহ সূচায় আৰু তেওঁ গতিকে ফ্ৰবেলে তেওঁৰ কি কৰিছিলে কিণ্ডাৰগাৰ্টেনখন প্ৰণালীত কাৰ্যকলাপ যিমানখিনি আছিল সেইখিনি খেলিবলৈ এক গুৰুত্বপূৰ্ণ স্থান দিছিলে আৰু তেওঁৰ খেলৰ প্ৰাৰম্ভিক বছৰতে শৈক্ষিক প্ৰকৃতিও আধাৰিত কৰিছিলে তেওঁ শিশুৰ ক্ষেত্ৰত কাম অনুভৱ আৰু চিন্তাৰ উদ্ভাগ গঢ়ি তোলাৰ খেল ব্যৱহাৰ কৰি খেলৰ জৰিয়তে সাহস প্ৰবৃত্তি আৰু অনুপ্ৰেৰণাও বিকশিত কৰে কিন্তু ফ্ৰবেলৰ নাটকৰ কাৰ্যকলাপ সকলোৰে শিক্ষকৰ দ্বাৰা অতি সুপৰিচালিত আৰু নিৰ্দেশত আছিলে ঠিক তেনেকৈ কিছুমান কাৰিকুলামৰ ছাবজেক্টছ আছিলে সেই ছাবজেক্টসমূহ সেই বিষয়সমূহ কি কৰিছিলে এই কাৰ্যকলাপৰ খেলৰ কাৰ্যকলাপে তথাপিও ফ্ৰবেলে শাৰীৰিক কাম প্ৰকৃতি অধ্যয়ন প্ৰকৃতি বিজ্ঞান
ভাষা, কলা, সংগীত, ৰচনা, ধৰ্মীয় নিৰ্দেশনা পৰামৰ্শ দিছিলে। ঠিক তেনেকে মেনুৱেল কামৰ যোনবোৰ আমি হাতেদি কৰোঁ, সেই মেনুৱেল কামৰ অন্তৰ্ভুক্তিৰ বিষয়ে ফ্ৰবেলে কৈছিলে যে আমাৰ সময়ৰ যিমানখিনি আমাৰ স্কলাষ্টিক শিক্ষাই শিশুসকলৰ বিভিন্ন ধৰণৰ নিৰবিচ্ছিন্নতা আৰু আমাৰখিনি অলহতলে লৈ যায়। বৃহৎ পৰিমাণৰ মানৱ শক্তি আৰু অবিকশিত হৈ থাকে আৰু হেৰাইও যায়। ঠিক তেনেকৈ শিক্ষাৰ্থীৰ ব্যক্তিত্ব প্ৰাপ্ত কৰাৰ মেনুৱেল কাম প্ৰয়োজনীয়তা চৰ্ত ইয়াৰ জৰিয়তে তেওঁ নিজৰ উপৰিও আহে। প্ৰকৃততে অধ্যয়ন নিশ্চয়ৰ কামৰ বাবে শিশুসকলৰ মনত এক আশ্চৰ্য আৰু প্ৰশংসাৰ অনুভূতি সৃষ্টি কৰে, যাৰ ফলত তেওঁ কয় কি যে বিশ্বাস কৰিছিল যে ইয়াৰ ফলত ধৰ্মীয় উন্নতি আৰু আধ্যাত্মিক অন্তৰ্দৃষ্টি হ'ব পাৰে। ঠিক তেনেকৈ তেওঁ প্ৰাকৃতিক বিজ্ঞান যি মানৱ জীৱনৰ যিমানখিনি ভাষা নিয়ন্ত্ৰণ কৰা আৰু আইনবোৰৰ বিষয়ে এক অন্তৰ্দৃষ্টি প্ৰদান কৰে। আৰু তাৰ লগতে তেওঁ এইটো কয় কি যে বস্তুবোৰ বৈচিত্ৰ্যৰ মাজত জীৱন সম্পৰ্কে যিমানখিনি মানে কি বুলি কয় আমাৰ গান গোৱা, তাৰপিছত আমাৰ অংকন, চিত্ৰাংকন, মাটি মডেলিং মানে ক্লে যোনখিনি কাঠৰ কাম, চামৰাৰ কামৰ লেটাৰ ৱৰ্কছ আৰু বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ আত্মাক সেই বাহ্যিক ৰূপতো তেওঁ অধিব্যক্তি আমাক কি কৰে ৰখাৰ সুযোগ প্ৰদান কৰে বুলি কয়। শিক্ষক এজনৰ ভূমিকা বুলি যেতিয়া কওঁ, কিণ্ডাৰগাৰ্টেনৰ শিক্ষকে এজন মালি হিচাপে কাম কৰে। ঠিক আছে, যাৰ কাম হৈছে তেওঁৰ যত্নত থকা যিমানখিনি তেওঁলোকৰ নিজৰ প্ৰাকৃতিক বিকাশৰ মানে গতিপথ আছে সেইখিনি অনুসৰি সদায় বৃদ্ধি হ'ব লাগে বুলি কয়। ঠিক তেনেকৈ ফ্ৰবেলে সদায় সৰু ডাঙৰ বা বিভিন্ন ধৰণৰ শিশুসকলক আপোনাৰ তাৰ লগত তুলনা কৰে আৰু সেয়েহে তেওঁলোকৰ শিশুসকলক তেওঁলোকৰ প্ৰাকৃতিক এণ্ডামেণ্ট যোনটো থাকে সেইটো অনুসৰি তেওঁ সদায় ডাঙৰ আৰু বিকাশ হ'বলৈ দিবলৈ কয়। ঠিক তেনেকৈ তেওঁ কয় যে গছৰ যিমানখিনি বীজাণুবোধ গোটেই গছৰ প্ৰকৃতি নিজে বহন কৰে। ঠিক গতিকে প্ৰত্যেক সমগ্ৰ ভৱিষ্যত জীৱনৰ বিকাশ আৰু গঠন ইয়াৰ আমাৰ কি হয় অস্তিত্বৰ আৰম্ভণিয়ে সদায় অন্তৰ্ভুক্ত থাকে। সেয়েহে শিক্ষকজনেও শিশুৰ কাৰ্যকলাপত তেওঁৰ অথবা আৰু বিভিন্ন ধৰণৰ ঈশ্বৰকৃত দ্বাৰা প্ৰাকৃতিক অনুদান ক্ষমতাৰ প্ৰৱণতা বিকৃত কৰে আৰু তাৰ লগতে তেওঁ শিশুসকলৰ যিমানখিনি বিকাশ কৰে তাৰ লগত প্ৰাকৃতিক দিশ দেখাবলৈও তেওঁ যেতিয়া অনুভৱ কৰে যে শিশুটোৱে বিপদগামী হৈছে আৰু ফ্ৰবেলৰ মতে শিক্ষা নিয়ন্ত্ৰিত বিকাশ, সেয়েহে প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰাটো সদায় শিক্ষকৰে আমাৰ কি হৈ যায় কৰ্তব্য হৈ যায়। ঠিক তেনেকৈ ফ্ৰবেলে অনুশাসনৰ কথা কয়। ফ্ৰবেলৰ মতে অনুশাসনৰ শিশুৰ ওপৰত আৰোপ কৰা নিয়ম আৰু নিয়মৰ এক গোট কেতিয়াও নহয় আৰু এইটো এটা জাষ্ট জীয়াই থকা এটা আমাৰ উপায় বুলিহে কৈছিলে। প্লে ৱে ইন এডুকেশ্যন শিক্ষাৰ জগতত খেলা ধূলাৰ মাজত শিক্ষা কৰিব লাগে বুলি কয়। আধুনিক শিক্ষাবিদসকলৰ জোৰ দিয়ে যে শিশুসকলৰ খেলৰ জৰিয়তে শিকোৱা উচিত। এইটো ফ্ৰবেলে আছিল যি খেল আৰু কামক এক হিচাপে চিনাক্ত কৰা শিশুটোৰ সকলো প্ৰাৰম্ভিক শিক্ষা খেলৰ ওপৰত আধাৰিত কৰিছিলে। ঠিক তেনেকৈ নাটকৰ এই মতবাদ আধুনিক বা শিক্ষাৰ কেন্দ্ৰ আৰু শৈক্ষিক তত্ত্ব আৰু অনুশীলনতাৰ ওপৰতো তেওঁ কি কৰিছিলে সৰ্বাধিক প্ৰভাৱ আৰু পেলাইছিলে। তাৰ লগত
মডেম যিমান বিলাক প্ৰগতিশীল বিদ্যালয়খনত প্ৰকল্প আৰু অন্যান্য নতুন পদ্ধতিবোৰ লগতে সকলোৱে প্ৰকাৰৰ পৰীক্ষামূলক আৰু সৃজনশীলতাবিলাক কামৰ কাৰ্যকলাপত তেওঁ প্লেৱেৰ ওপৰত আধাৰিত আছিলে সংবেদন প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব দিয়ে বুলি কয় তাৰ লগতে শিক্ষাৰ্থীসকলৰ বুদ্ধিমতা তীক্ষ্ণ কৰাৰ বাবে ফ্ৰবেল কেৱল মৌখিক যিমানখিনি নিৰ্দেশনা তাৰ বিপৰীতে জ্ঞান প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে যিটো ইন্দ্ৰিয়ই হৈছে শিক্ষাৰ প্ৰৱেশদ্বাৰ তেওঁলোকৰ প্ৰশিক্ষণ শিশু শিক্ষাৰ প্ৰথম পদক্ষেপ হ'ব লাগিব ফ্ৰবেলে তাৰ উপহাৰ আৰু জীৱিকাৰ বিশেষকৈ শিশুৰ অনুভূতি প্ৰশিক্ষণ দিয়াৰ বাবেও প্ৰস্তুত কৰা হয় বুলি কয় ঠিক তেনেকৈ পাঠ্যক্ৰমত প্ৰকৃতি অধ্যয়ন কৰাৰ লগতে প্ৰকৃতি অধ্যয়ন শিকোৱাৰ লক্ষ্য আৰু পদ্ধতিবোৰকো নতুন উদ্দীপনা দিছিলে তেওঁ প্ৰকৃততে অধ্যয়নক প্ৰাকৃতিক পৰিঘটনাত সকলো বিয়পি পৰা ডাইভিং যিমানখিনি উপস্থিত আছিলে তেওঁ উপলব্ধি কৰাৰ লগতে মন্তব্য হিচাপ গণ্য কৰিছিলে সেয়েহে তেওঁ প্ৰাকৃততে পৃষ্ঠাৰ পৰামৰ্শ দিয়ে যিয়ে ঈশ্বৰৰ জীৱনৰ এক জীৱন্ত কি বুলি ক'ব পাৰো অভিব্যক্তি বিদ্যালয়ৰ পাঠ্যক্ৰম এই বিষয়ে অন্তৰ্ভুক্ত কৰিছিল যে তেওঁৰ মুখ্য লক্ষ্য আছিল প্ৰাকৃতিক যিমানখিনি আমাৰ সংস্পৰ্শলৈ আহে সেইখিনিলৈ শিশুটোৱে সদায় নৈতিক আৰু ধৰ্মীয় আমাৰ উল্লেখ কৰিছিলে আৰু সেয়েহে আমি কওঁ যে এইটো শেষ যে কৰিব পাৰো যে ফ্ৰবেলে সদায় কিণ্ডাৰগাৰ্টেনৰ প্ৰণালীৰ লক্ষ্য বা তাৰ লগত বিভিন্ন ব্যক্তিগত শিশুৰ সম্পৰ্ক বিকাশ আছিলে এতিয়ালৈকে নৱজাগতৰ যিমানখিনি বিকাশৰ আটাইতকৈ মৌলিক আকৰ্ষণীয় আৰু দাৰ্শনিক ৰূপ পৃথিৱীয়ে সদায় এতিয়ালৈকে দেখা নাই এইটো একমাত্ৰ কাৰণ কিয় কীট প্ৰণালী পৃথিৱীও আমাৰ সকলো প্ৰতিশীল দিশতে আমাৰ বিয়পি পৰিছে ঠিক আছে তো এই বস্তুখিনি আমি এইখিনি আছিলে ফ্ৰবেল আৰু আমি মাৰিয়া মণ্টেছৰীটো আমি পঢ়িছোৱে মাৰিয়া মণ্টেছৰী তেওঁ আছিলে এজন শিশুৰ লগত তেওঁ জড়িত চলিত শিক্ষাৰ সৈতে সম্পৰ্কিত যাৰ দ্বাৰা তেওঁ বিশ্বাস কৰিছিল যে মানুহ সদায় প্ৰকৃতি শিক্ষাৰ্থী আৰু যদিও তেওঁ শিক্ষাৰ্থীসকলৰ দ্বাৰা হাতৰ পৰা বিভিন্ন ধৰণৰ অন্বেষণৰ সমস্যাবোৰৰ সদায় সমৃদ্ধি পৰিৱেশত ৰাখি পেলাই তেওঁ সদায় নিমজ্জিত হয় আৰু তেওঁলোকৰ সদায় সজাগতাভাৱে তেওঁ শিকিবলৈ কৈছিলে আৰু মাৰিয়া মণ্টেছৰী একদম অৱদান হৈছে কি যে মণ্টেছৰী পদ্ধতিৰ বিকাশ আৰু তাৰ লগত এক শৈক্ষিক যিমানখিনি আছে সেইখিনিৰ লগতো আৰু তেওঁৰ সামগ্ৰিক পৰিৱেশ জৰিয়তে সক্ৰিয়ভাৱে আমি অভিজ্ঞতামূলক শিক্ষা আৰু তেওঁ লাহে লাহে প্ৰচাৰ কৰিব ধৰিছিলে তো সেইখিনিৰ লগতে কওঁ যে বিভিন্ন ধৰণৰ তেওঁ পদ্ধতি বা তেওঁ সৃষ্টিশীলতা বা বিভিন্ন ধৰণৰ সমালোচনাত্মকভাৱে চিন্তা আৰু স্বাধীনতা বৃদ্ধি তাৰপিছত শৈক্ষিকভাৱে পৰম্পৰাগতভাৱে ধাৰণা সলনি কৰা এই বিভিন্ন ধৰণৰ জীৱ বস্তুত বা বিভিন্ন ধৰণৰ তেওঁ যোনখিনি কম্পনেণ্টছ আছিলে এইখিনি তেওঁ সদায় নিজৰ মাৰিয়া মণ্টেছৰী এই শিক্ষাৰ ব্যৱস্থাত সদায় তেওঁ এটা ৰচনা কৰিছিলে যে শিশুটোৰ সদায় প্ৰাকৃতিক দিশ বা কৌতুহল এইবোৰ ধৰণৰ বিভিন্ন ধৰণৰ শিক্ষা যাতে তেওঁ আকাংক্ষা সদায় কঢ়িয়াই আনিব পাৰে ঠিক তেনেকৈ নীতিবোৰৰ ভিতৰত বিভিন্ন ধৰণৰ পৰিৱেশত প্ৰস্তুত কৰাই স্বাধীনতা দিয়াত শিশুৰ এই সময়ৰ ক্ষেত্ৰত গোটেইখিনি তেওঁ কৰিছিলে আৰু মণ্টেছৰী পদ্ধতিৰ মুখ্য যিমানখিনি উপাদান আছিলে তাৰ ভিতৰতো আছিলে বহু বয়সৰ গীত আছিলে তেওঁ বিভিন্ন ধৰণৰ আচলতে স্তৰত তেওঁ ভগাই দিছিলে যেনেকৈ 0 পৰা 6 বছৰৰ ভিতৰলৈ 6 পৰা 2 বছৰ 12 বছৰৰ ভিতৰলৈ 12 বছৰৰ পৰা 18 বছৰ 18 বছৰৰ পৰা 24 বছৰলৈ ঠিক এনেকুৱা ধৰণৰ বিভিন্ন স্তৰত তেওঁ কৈছিল যে কেনেকুৱা ধৰণৰ ডেভেলপমেণ্টবিলাক হয় আৰু ইয়াৰ ভিতৰত এটা কথা সুধিম কি যে কোনটো বয়স আমাৰ এডোলেচেণ্ট বয়সত পৰে কোনোবাই ক'ব পাৰিবনে কোনটো এজ গ্ৰুপ আমাৰ এডোলেচেণ্ট পৰিব সেইটো
12 to 18 years will fall under the age group of adolescent stage because এখিনি সময়ত আমাৰ বিভিন্ন ধৰণৰ আমি শাৰীৰিক মানসিক সামাজিক পৰিৱৰ্তন আমাৰ আহে আমাৰ মাজত আৰু ঠিক তেনেকৈ আমাৰ কিছুমান আমাৰ বডিলি চেঞ্জেছ ফিজিক্যাল চেঞ্জেছ সেই বস্তুবোৰ আহে ঠিক তেনেকুৱা ধৰণৰ কি আমি কি কৰিব পাৰো আমাৰ বিভিন্ন ধৰণৰ আমাৰ কি হয় আমাৰ সেই ষ্টেজটোতে আমাৰ হয় এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ আত্মপৰিচয় সময় বা এনেকুৱা ধৰণৰ আহে আৰু তাৰ পিছতো 18 পৰা 24 বছৰৰ পিছতে আমাৰ পৰিকল্পিতভাৱে পৰ্যায়ত আহে য'ত ব্যক্তিসকলে সমাজত তেওঁলোকৰ ভূমিকা তেওঁলোকৰ পেছাদাৰী আগ্ৰহ এইবোৰ ব্যক্তিগতভাৱে দৰ্শন মানে সেই বস্তুখিনি কৰে সেইবোৰে এইখিনি হৈছে এনভায়ৰনমেন্টৰ মন্টেছৰী পদ্ধতি শিশু বিকাশত পৰিৱেশত এই বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু মন্টেছৰী শ্ৰেণী কোঠাবোৰৰ শিশুৰ আকাশৰ ক্ষেত্ৰত যিমানখিনি ক্ষেত্ৰতে তেওঁ শৃংখলাবদ্ধভাৱে তেওঁ সদায় হ'বলগীয়া বা সমানভাৱে তেওঁ যিমানখিনি সতৰ্ক ব্যৱস্থা কৰিবলগীয়া এই গোটেইখিনি তেওঁ কাৰ্যকলাপ প্ৰস্তুত কৰে বুলি কয় ঠিক তেনেকৈ তেওঁ কয় যে যিমানবোৰ উদগনি দিয়াৰ ক্ষেত্ৰত প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তেওঁ সদায় শিশুটোক বাছনি কৰিবলৈ মানে নিজে সিলেকশন কৰিবলৈ আৰু সদায় উদ্দেশ্যপূৰ্ণ কাৰ্যকলাপত সদায় লিপ্ত হ'বলৈ অনুমতি দিয়ে ফিলছফিটোত আমি ক'লোৱে কি যে তেওঁৰ মন্টেছৰী দৰ্শনৰ কেন্দ্ৰ হৈছে শিশুৰ প্ৰাকৃতিক বিকাশ মানে হেতুৱে তেওঁৰ মেইন ফিলছফি হয় আৰু সংবেদনশীল শিক্ষণ হ'বই লাগিব আৰু খেলৰ তাৎপৰ্য মানে প্লেৱে মেথডটো খুবেই বেছি ইম্পৰ্টেণ্ট হয় জাষ্ট লাইক ফ্ৰবেলে যেনেকৈ কৈছিলে ঠিক তেনেকৈ খেলৰ খুব বেছি এটা সেইখিনি হ'লে কি হয় খেলৰ কি যে শাৰীৰিক আৰু আমাৰ সামাজিক বিকাশত সদায় অৰিহণা যোগায় বুলি কয় প্ৰেক্টিকেল ইমপ্লিমেণ্টেশ্যন আমি যেতিয়া কওঁ কি যে আমাৰ ইয়াতে বাস্তৱগতত আমাৰ কেনেকুৱাকৈ এইটো ইমপ্লিমেণ্টেশ্যন হয় এইটোৱে হয় উদ্দেশ্যৰ গুৰুত্বটো আমি লিখিব পাৰোঁ আৰু এইটো কওঁ যে আমাৰ শিক্ষাত ভূমিকা বহুত এটা ইম্পৰ্টেণ্ট সহায় কৰে আৰু মেইনলি মন্টেছৰী শ্ৰেণীকোঠাত সামগ্ৰী আৰু কাৰ্যকলাপ খুব বেছি এক্টিভিটি অৰিয়েণ্টেড আমি যেতিয়া ইউৰোকিডছ বা আমি কিডজি আমি আমাৰ ল'ৰা ছোৱালীক পঠাওঁ আমি ল'ৰা ছোৱালীবোৰ দেখা পাওঁ দে আৰ অলৱেজ বিজি উইথ সাম প্লেফুল এক্টিভিটিজ হয় নে নহয় কিছুমান খেলা ধূলাৰ মাজতে ক্লাছৰুমটো খুব বেছি সজাই যেন মানে তাহাঁতে যাতে লাইভলি ফিল কৰে সেই এনভায়ৰনমেণ্টত ৰাখিবলৈ ট্ৰাই কৰে ইটছ জাষ্ট প্লে মানে এটা ট্ৰাই লয় বিফৰ গোয়িং টু স্কুল যাতে তাহাঁতে এডজাষ্ট কৰিব পাৰে এডজাষ্টমেণ্ট ইজ ভেৰি ভেৰি এচেঞ্চিয়েল নেচেচাৰী হয় আৰু 21st চেঞ্চুৰীত অৰ্থাৎ একবিংশ শতিকাত মন্টেছৰী পদ্ধতি খুবেই বেছি কি হয় বা ডিজিটেল এই যুগতো আমাৰ মন্টেছৰী মেথডটো খুবেই বেছি ইম্পৰ্টেণ্ট হয় আৰু আজিকালি মন্টেছৰী ট্ৰেইনিং বা মন্টেছৰী যিমানখিনি মানে আমাৰ এয়া আছে আজি পৃথিৱীত প্ৰত্যেকখিনি খুব বেছি প্ৰাসংগনীয় হয় খুব বেছি চলিছে বা ৰানিং হৈ আছে আৰু প্ৰযোজকো হয় একবিংশ শতিকাৰ আৰম্ভণিও ইয়াৰ উৎপত্তি হোৱা যিমানখিনি হৈছিলে আৰু মন্টেছৰী পদ্ধতি একবিংশ শতিকাৰ শিক্ষাৰ লক্ষ্যতে আমাৰ সংগতি ৰাখে ঠিক তেনেকৈ স্বাধীনতা সমালোচনাভাৱে চিন্তা আৰু সমস্যা সাধাৰণৰ ওপৰতো ইয়াৰ গুৰুত্ব শিক্ষাৰ্থীসকলে দ্ৰুত পৰিৱৰ্তনশীল বা পৃথিৱীৰ বাবে সদায় প্ৰস্তুতি কৰে বুলি কয় ঠিক তেনেকৈ আমাক পৃথিৱীখনলৈ যিহেতু আমাক প্ৰস্তুতিয়ে কৰে তো আমাৰ একবিংশ শতিকাত মন্টেছৰী পদ্ধতিটো খুব বেছি ইউজফুল মেথড হয় আৰু মন্টেছৰী শিক্ষাই ডিজিটেল যুগত প্ৰাসংগিক হৈ থাকে আৰু প্ৰযুক্তিৰ ব্যৱহাৰ যোনখিনি আমি মানে আমাৰ যোন ICT বুলি কওঁ বা টেকন'লজি বুলি কওঁ সেইখিনি আমি কি বুলি ক'ব পাৰোঁ কি যে সদায় বাস্তৱ পৃথিৱীখনৰ লগত আমাৰ খুব বেছি অভিজ্ঞতাৰ সৈতে আমাৰ সন্তুলিত কৰে খুব বেছি মানে ইউজফুল বুলি আমি ক'ব পাৰোঁ তো বাস্তৱ জগতত খুব বেছি ইউজফুল তো আমি সেইকাৰণে যেতিয়া আমি এখন ট্ৰেইনিং ইনষ্টিটিউটত যাওঁ বা আমাৰ সৰু আমি শিকো বাচ্চাটা তেতিয়াৰ পৰাই বহুত কথা শিকি লয় দে আৰ ভেৰি ইউজ টু ইট না আৰু সেই নেচাৰটোৰ লগত তাহাঁতে নিজকে এডজাষ্ট এণ্ড কি কৰিব পাৰে এডাপ্ট কৰিব পাৰে ঠিক সেইটোকে এই মন্টেছৰী মেথড অফ টিচিং আমাৰ 21st চেঞ্চুৰীত খুব বেছি প্ৰেক্টিকেল ইমপ্লিকেশ্যন আছে আৰু সেইকাৰণে আমি কওঁ কি যে সামগ্ৰিকভাৱে একাগ্ৰিতভাৱে সমন্বয়ভাৱে বা আমি শৃংখলাবদ্ধভাৱে য'ত কোঅপাৰেশ্যন কোঅৰ্ডিনেশ্যন এই গোটেইখিনি যাতে আমি প্ৰস্তুত কৰিবলৈ আমাৰ সহায় হয় আৰু শিশুৰ প্ৰাকৃতিক বিকাশ আটাইতকৈ ইম্পৰ্টেণ্ট নেচাৰেল ডেভেলপমেণ্ট বুলি আমি যাক কওঁ তাৰ লগত শিকাৰ যোনখিনি শৈলী স্কিলছ বুলি কওঁ তাৰ লগত সংগতি ৰাখি শিক্ষাৰ লগত সদায় তেনেকেই মন্টেছৰী লাৰ্ণিং
তেওঁ 21st century কি কৰে ইমপ্লিমেন্টেশন কৰে সো ইমপ্লিমেন্টেশন পার্ট 2 বা প্র্যাকটিক্যাল ইমপ্লিকেশন বাস্তব জগততো মন্টেসরি মেথড অফ লার্নিং তো বহুত বেছি ইউজফুল হয় আৰু এই গুটে ইউজফুলনেছত যেহেতু ফ্ৰবেলটিক তেনেকে প্লেবাই মেথড কৈছিলে মন্টেসৰি তেনেকে কৈছিল সো ফ্ৰবেল এন্ড মন্টেসৰি তো এই গুটে ইউনিটটোত কন্ট্রিবিউশন অফ ওয়েস্টার্ন ফিলোসফার্স ইজ ওভার তো নেক্সট ক্লাসত আমি নেক্সট এটা ইউনিট স্টার্ট কৰিম থ্যাংক ইউ